মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আটাই মৰম ল'বা। আজি মই তোমালোকৰ বাবে বছৰেকীয়া পৰীক্ষাৰ পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি এটা বিশেষ পাঠ প্ৰস্তুত কৰিছোঁ। এই পাঠটো অত্যন্ত জৰুৰী। তোমালোকে খুব ভালকৈ এই পাঠটো পঢ়ি এইখিনি বস্তু শিকিব লাগিব, কাৰণ তোমালোকৰ পাঠ্যক্ৰমত বছৰেকীয়া পৰীক্ষাৰ পাঠ্যক্ৰমত এই শব্দখিনি আছে আৰু এইখিনি তোমালোকে শুদ্ধকৈ শিকাটো অত্যন্ত জৰুৰী হৈ পৰিছে। গতিকে তোমালোকে আটাইয়ে মন দি শুনিবা। এইখিনিতে আৰু এটা কথা তোমালোকক কওঁ, যদি তোমালোকৰ এই ভিডিঅ'বোৰ ভাল লাগিছে চাই, তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিবা। আৰু যদি তোমালোকে কিবা কথাত কিবা বুজা নাই বা কিবা তোমালোকৰ সুধিবলৈ কথা থাকি গৈছে, তেনেহ'লেও তোমালোকে সেইখিনি সুধিবলৈ অকণো দ্বিধাবোধ নকৰিবা। তোমালোকে নিসংকোচে সুধিবা। নজনাকৈ থাকি যোৱাতকৈ ভালদৰে বুজি বাজি পঢ়াটো জৰুৰী, কাৰণ লোকচানটো তোমালোকৰ হ'ব। গতিকে তোমালোকে, মই আশা কৰিছোঁ অভিভাৱকসকলেও মোৰ বিনম্ৰ অনুৰোধ, তেখেতসকলে যেন ছাত্ৰই যদি সুধিবলৈ দিগদাৰ পায়, তেখেতসকলে হ'লেও ব্যক্তিগতভাৱে মোক যোগাযোগ কৰি হ'লেও বা তাৰ তলত মেছেজ দি হ'লেও মোক তেখেতসকলে যোগাযোগ কৰিব পাৰে। আৰু তাৰ বাবে মোৰ ফোন ব্যৱহাৰ কৰিলেও মই বেয়া নাপাওঁ। আচল কথাটো হৈছে আপোনালোকৰ ল'ৰা ছোৱালী আগবাঢ়ি যাব লাগে। তাত অকল একফালৰ পৰা নোৱাৰি, মোৰ সহায় লগতে আপোনালোকৰ সহায় মিলিহে ছাত্ৰজন সঠিক বাটত আগবাঢ়িব পাৰিব। গতিকে এইকেইটা দিন, পৰীক্ষালৈ বেছি দিন নাই, এতিয়াৰ পৰা নিয়মীয়াকৈ আপোনালোকে পাঠবোৰ অভ্যাস কৰিবলৈ শিকাওক। আৰু অকল মুখেৰে শিকি থ'লেই নহ'ব, তাক লিখিও চাব লাগিব, কাৰণ বানান ভুল হোৱাৰ খুব সম্ভাৱনা থাকে। অসমীয়া ভাষাটো যিদৰে হ্ৰস্বইকাৰ দীৰ্ঘইকাৰলৈ জটিল, ঠিক তেনেদৰে হিন্দী ভাষাটো দীৰ্ঘইকাৰ হ্ৰস্বইকাৰ হ্ৰস্বৌকাৰ দীৰ্ঘৌকাৰ এইবিলাক লৈ অকণমান জটিল, বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে যথেষ্ট জটিল হয়। গতিকে অকণমান আপোনালোকে সহযোগ কৰিলেহে তেওঁলোকে ভালদৰে শিকিব পাৰিব। যি কি নহওক, এতিয়া আমি পাঠটোৰ ফালে আগবাঢ়োঁ। পুনৰ কৈছোঁ, যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথম প্ৰশ্নটো দিছে, ও কি মাত্ৰা সে 10 শব্দ লিখো। মই এই প্ৰশ্ন আৰু উত্তৰ নিজে বনাইছোঁ, কাৰণ এইখিনি কোনো প্ৰশ্ন কাকতৰ নহয়। এইখিনি তেওঁলোকৰ চিলেবাছৰ, যিটো পৰীক্ষাত আহিবই। গতিকে পৰীক্ষাত আহিবই, হয়তো মই 10টা দিছোঁ, 10টাৰ ঠাইত 5টা আহিব, 5টা লিখিবলৈ দিব পাৰে বা 10টাও লিখিবলৈ দিব পাৰে, কিন্তু অহাতে এইটো খাটাং। ও কি মাত্ৰা সে 10 শব্দ লিখো। ও কি মাত্ৰা সে 10 শব্দ কি কি হ'ব চাওকচোন। ওৰ মাত্ৰাৰে 10টা শব্দ লিখিবলৈ দিছে। বোল, বোল মানে কোৱা। খোল, খোল মানে খোলা। সোচ, সোচ মানে ভবা। জোচ, জোচ মানে উদ্যম। সোনা, সোনা মানে জানে নহয়, সোনা দুটা অৰ্থ হয়। এটা আমি হাতেৰে ভৰিয়ে অলংকাৰ পিন্ধো, ডিঙিত হাতত এইবোৰ অলংকাৰ পিন্ধো যিটো, সেয়া সোনা। আকৌ সোনা মানে শুই থকাও বুজায়। ৰৌনা, ৰৌনা মানে কন্দা। খোনা, খোনা মানে হেৰুৱা। কোট, কোট মানে ঠাণ্ডাত যে পিন্ধে মানুহে কোট, সেই কোট। মোটা, মোটা মানে শকত ডাঠ। ভোজন, ভোজন মানে আহাৰ। এতিয়া এইখিনি নিশ্চয় মনত থাকিব। আকৌ এবাৰ শব্দকেইটা কৈছোঁ, বোল, খোল, চোচ, জোচ, সোনা, রোনা, খোনা, কোট, মোটা, ভোজন। এইকেইটা 1টা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা। এই 10টা শব্দ কোনো ভুল নোহোৱাকৈ লিখি লিখি শিকিব লাগিব। দ্বিতীয়টো আহিলে, ঔ কি মাত্ৰা। ঔ, ঔ, ঔ কি মাত্ৰা সে 10 শব্দ লিখো। ঔ কি মাত্ৰাত 10টা শব্দ, যি 10টাকে 10টা নিদি যদি 5টা দিয়ে, যিকোনো 5টা ইয়াৰ পৰা লিখি দিলেই হ'ল। উত্তৰ হ'ব কোন, মৌন, পৌধা, নৌকৰ, खिलौना, चौकीदार, औरत,
কৌৱা, ঔজাৰ, মৌচি। এতিয়া চোৱা তোমালোকে কোন। কোন মানে আমি অসমীয়াত যে কোন আহিছে এনেকৈ যে কওঁ, এইটো কোন। মৌন। মৌন মানে মনে মনে থকা। মৌন মানে মনে মনে থকা। আমাৰ অসমীয়াতো মৌন শব্দটো আছে, কিন্তু আমাৰ অসমীয়াত শব্দটো আমি মৌন বুলি কওঁ, মৌন। পৌধা। পৌধা মানে গছৰ পুলি। পৌধা। পৌধা মানে কি? গছৰ পুলি। নৌকৰ। নৌকৰ মানে লগোৱা, সহায়কাৰী মানুহ, লগোৱা। খিলৌনা। খিলৌনা মানে যিটো আমি খেলনা বুলি কওঁ। এই খেলনাবোৰ ক'ত থলা? এনেকৈ তোমালোকৰতো চবৰে খেলনা থাকে নহয় জানো, খেলা বস্তু, সেইটোকে হিন্দীত কি কয়? খিলৌনা। চৌকীদাৰ। চৌকীদাৰ মানে চকীদাৰ যে আমি অসমীয়াত কওঁ চকীদাৰ, নহয়নে? চকীদাৰ বুলি কওঁ যোনে কিবা এটা ঘৰ বা অফিচ বা এইবিলাকত বা স্কুলত ঘণ্টা চণ্টা বজাই চাই মেলি থাকে, তেওঁকে চকীদাৰ বুলি কয়। ঔৰত। ঔৰত মানে মাইকী মানুহ। ঔৰত মানে মাইকী মানুহ, মহিলা। কৌৱা। কৌৱা মানে কাউৰী। কৌৱা কা কা কৰতা है ना, কৌৱা কাউৰী। औজাৰ। औজাৰ মানে সঁজুলি, যিকোনো কাম কৰিবলৈ আমি দা, কটাৰী, এইবোৰ औজাৰ। মৌচি। মৌচি মানে মাহী। এই মাহী মানে মাৰ ভনীয়েক, মৌচি। আমি মাহী বুলি কওঁ অসমীয়াত, আৰু হিন্দীত কি কয়? মৌচি। অং কি মাত্ৰা সে 10 শব্দ লিখো। এতিয়া অং মানে অনুস্বৰ, আমাৰ অসমীয়াতলৈ অনুস্বৰ, কিন্তু ইয়াত অংকি বিন্দু। চাবা দেই, শব্দবিলাক হৈছে ৰং। ৰং মানে কি হয়? কালাৰ। ৰং মানে ৰং, কালাৰ। হংস। হংস মানে হাঁহ, হাঁহ। পংখ। পংখ মানে পাখি। এই যে বিন্দুটো আছে, এইটো তোমালোকে পংখ, অংক এনেকৈ ধৰণে পঢ়িব লাগে। বন্ধ। বন্ধ মানে বন্ধ। আমি যে কওঁ আজি স্কুল বন্ধ, হিন্দীত ক'লে আজ স্কুল বন্ধে। আমি নধ এন্ধ লগাওঁ, কিন্তু ইয়াত অংকি বিন্দু লগাই পেলাই দন্তীয়া দ লগায়। অংক। অংক মানে সংখ্যা। আন্দা। আন্দা মানে কণী। গধা। গন্ধ। গন্ধ। গন্ধ মানে স্মেল বা গোন্ধ। সংগ। সংগ মানে লগ। সংগ মানে লগ। লগ যে আমাৰ কোম্পেনী, যিটো আমি কওঁ এই আমুকৰ লগত গৈছে, উনকে সংগ গয়া, এনেকৈ কওঁ। গংগা। গংগা এখন নদীৰ নাম। ঝণ্ডা। ঝণ্ডা মানে আমাৰ জাতীয় পতাকা। আমাৰ জাতীয় পতাকাখনক আমি কি বুলি কওঁ? ঝণ্ডা। তাৰপিছত আহ কি মাত্ৰা সে 5 শব্দ লিখো। আহ কি মাত্ৰা সে শব্দ কম আছে, গতিকে মাত্ৰ 5টা শব্দ মই দিছোঁ। হয়তো পৰীক্ষাত 5টাও লিখিবলৈ আহিব পাৰে বা তাতকৈ কমো দিব পাৰে। তোমালোকে 5টা শব্দ শিকি ৰাখা, তাৰপৰা যিকোনো যেইটা লিখিবলৈ কয় লিখিলেই হ'ল। প্ৰাতঃ। প্ৰাতঃ। প্ৰাতঃ মানে কি? ৰাতিপুৱা। প্ৰাতঃ মানে ৰাতিপুৱা। শাহ। শাহ মানে 6, যিটো ইংলিছত আমি 6 বুলি কওঁ। দুখ। দুখ মানে দুখেই, বেজাৰ মানে নমঃ। এই মন্ত্ৰ গাওঁতে গাওঁ ন, ওম নমঃ শিৱায়ে, নমঃ কওঁ যে এই নমঃটো। পুনঃ। পুনঃ মানে আকৌ ঘূৰাই কোৱা, ৰিপিট কৰা, আকৌ ঘূৰাই কোৱা। তেতিয়াহ'লে এই শব্দখিনি তোমালোকে বানান ভুল নোহোৱাকৈ শিকিবা। ইয়াৰ পৰীক্ষাত অহাটো খাটাং। হয়তো গোটেইকেইটাও আহিব পাৰে, হয়তো যিকোনো 2টা বা 3টাৰ শব্দ লিখিবলৈও দিব পাৰে, কিন্তু জানি থোৱাটো বৰ জৰুৰী। এতিয়া তেনেহ'লে এইখিনি ইমানটা সামৰিছোঁ। এই সামৰোঁ এইকাৰণেই, এইখিনি শব্দ তোমালোকে ইয়াত আৰু ক'বলগীয়া মোৰ একো নাই। তোমালোকে খালি মন দি পঢ়িবা, বানানবোৰ শিকিবা আৰু লিখি লিখি চাবা। লিখি লিখি চাবা, অকল পঢ়ি নাচাবা। অকল পঢ়ি থৈ নিদিবা, সেয়া
লিখিবা আৰু দেই ইমানতে এৰিছোঁ